নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এক প্ৰকাৰ আওপকীয়াকৈ ধমক দিছে মুছলিম সংগঠনে কোৱা হৈছে যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেৱল হিন্দু সমাজৰ মুখ্যমন্ত্ৰী নহয় পুনৰবাৰ কৈছো হিমন্ত বিশ্ব শৰ্মা কেৱল মাত্ৰ হিন্দু সমাজৰ মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা সকলো জাতি জনগোষ্ঠীৰে মুখ্যমন্ত্ৰী অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা মুছলমানৰ মুখ্যমন্ত্ৰী হেই কথা মনত ৰখা ভাল হিমন্ত বিশ্ব শৰ্মাই যদিহে মুছলমানক একাখৰীয়া কৰি ৰাখে হিমন্ত বিশ্ব শৰ্মাই তেনেহলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাদী আমি খহাই দিম এনে ধৰণে হুংকাৰ প্ৰদান কৰা হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মুছলমান সংগঠনৰ ফালৰ পৰা এই মুহূৰ্তৰ এই ডাঙৰ খবৰ জনাইছে নিটকছৰ দৰ্শকক হিমন্ত বিশ্ব শৰ্মা কেৱল হিন্দু সমাজৰ মুখ্যমন্ত্ৰী নহয় সকলো জাতিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব এই কথা হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা ভাল পাহৰি যোৱা উচিত নহয় মুছলমানক একাখৰীয়া কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গাদী খহাই দিম মুছলমানক লৈ কিয় ইমান হিংসা কৰে হিমন্ত বিশ্ব শৰ্মা কিয় ইমান হিংসা হিমন্ত বিশ্ব শৰ্মাৰ মুছলমানক লৈ আমি অসমৰ মানুহ নহয় নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই প্ৰশ্নৰ উত্তৰ দিয়ক আপুনি মুছলমানৰ গণতান্ত্ৰিক অধিকাৰত হস্তক্ষেপ নকৰিব হিমন্ত বিশ্ব শৰ্মাই নহলে কথা বিখম হ'ব মুছলমান বিবাহ আৰু পঞ্জীয়ন আইন বাতিলক লৈ মুখ্যমন্ত্ৰীক এক প্ৰকাৰ ধমক দিছে মুছলমান সংগঠনে বাল্য বিবাহৰ অভিযান আমিও সমৰ্থন কৰো কিন্তু আইন বাতিল কেতিয়াও মানি নলওঁ আমি আন্দোলন কৰি হলেও আমি আমাৰ প্ৰাপ্য আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিমেই হিমন্ত বিশ্ব শৰ্মাই আমাক বাধা দিব নোৱাৰে কাজিৰ জৰিয়তে বিবাহ পঞ্জীয়ন আৰু বিচ্ছেদ পূৰ্বৰ দৰে বাহাল ৰাখক চৰকাৰে এই হুংকাৰ দিছে অসম সংখ্যালঘু পৰিষদে পুনৰবাৰ কৈছো আওপকীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হুংকাৰ প্ৰদান কৰি এক প্ৰকাৰ ধমক দিছে মুছলমান সংগঠনে কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মা কেৱল হিন্দু সমাজৰ মুখ্যমন্ত্ৰী নহয় মুছলমান সমাজৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হেই কথা হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা ভাল পাহৰি যোৱা উচিত নহয় যদিহে মুছলমানক একাখৰীয়া কৰি ৰাখে হিমন্ত বিশ্বই তেনেহলে হিমন্ত বিশ্ব শৰ্মাৰ গাদী উফৰাবলৈ আমাক সময় প্ৰয়োজন নহব 1 মিনিট সময় নালাগে আমি খহাই দিম হিমন্ত বিশ্ব শৰ্মাৰ গাদী পলম নকৰো কি কৈছে শুনো আহক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত হিন্দু সমাজৰ কাৰণে মুখ্যমন্ত্ৰী নহয় তেখেত অসমৰ মুখ্যমন্ত্ৰী হয় অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে তেখেত অসমৰ মুখ্যমন্ত্ৰী গতিকে যেটো আপোনাৰ 1935 এক যেটো আছে আপোনাৰ মুছলমান সমাজৰ বিবাহ পঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ এই আইনটো পূৰ্বৰ পৰা চলি আহিছিল গতিকে হঠাৎ দেখা গল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আপোনাৰ এছেম্বলিত এটো উত্থাপন কৰিছে আৰু এই বস্তুটো আপোনাৰ কৰ্তন কৰিবলৈ যি চেষ্টা কৰিছে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ এটি জাতীয় সংগঠন হিচাপে আমি এটো মানে একেবাৰে মানি ল'ব নোৱাৰো আমি বিচাৰো চাওক তেখেতে যেটো কথা কৈছে বাল্য বিবাহৰ কথা বাল্য বিবাহৰ বিৰুদ্ধে আমি সদায় সৰব হৈ আছো আমি বিচাৰো যেটো 2006 চনত যেটো আপোনাৰ আইন প্ৰণয়ন কৰিছে যে বাল্য বিবাহ ছোৱালীৰ কাৰণে 18 বছৰ আৰু ল'ৰাৰ কাৰণে 21 বছৰ আমি এটো সদায় বিচাৰো যে এজনী ছোৱালী বা এজন ল'ৰা আপোনাৰ ব্ৰেইন পুৰত হোৱাৰ সময় আগলৈকে যদি কোনোবাই বিবাহ কৰায় সকলো সমাজৰ ব্যক্তিকে তাত মানে আপোনাৰ আইনৰ আওতাত আনিব লাগে কিন্তু অসমৰ মুখ্যমন্ত্ৰী যদি তেখেতে বিচাৰে যে এই আইন 1935 যেটো আইন আছে এইটো যদি তেখেতে এইটো বিলীন কৰিব বিচাৰে এইটো কিন্তু একদম মানে এইটো গ্ৰহণযোগ্য নহয় গতিকে অসমৰ মুখ্যমন্ত্ৰীক আমি স্পষ্ট ভাষাত আহ্বান জনাইছো যে আমাৰ মুছলমান সমাজৰ যেটো আইন আছে আমাৰ গণতান্ত্ৰিক যেটো অধিকাৰ আছে গণতান্ত্ৰিক অধিকাৰত যদি আপুনি খৰ্ব কৰিব বিচাৰে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আমি সদায় আমি যিখিনি ভাল কাম কৰিছে ভাল কামৰ আমি প্ৰশংসা কৰিছো যদি বেয়া কাম কৰে আমাৰ মুছলমানৰ যেটো আপোনাৰ গণতান্ত্ৰিক অধিকাৰত যদি অসমৰ মুখ্যমন্ত্ৰী হস্তক্ষেপ কৰে তাত ক'বলগীয়া আমাৰ বহুত কিবা আছে গতিকে অসমৰ মুখ্যমন্ত্ৰীক আজি আমাৰ নগাঁও জিলা আয়ুক্তৰ জৰিয়তে আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো যে যেটো তেখেতে আইন বলবৎ কৰিবলৈ আগৰ পূৰ্বৰ আইনটো তেখেতে মানে
প্ৰৱৰ্তন কৰিবলৈ চেষ্টা কৰিছে এই আইনটো আমাৰ পুনৰ বাহাল ৰাখিব লাগে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি স্মাৰক পত্ৰ আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি প্ৰত্যেকটো জিলাই জিলাই আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যদি ইয়াৰ পিছতো তেখেতে এই আইনটো পুনৰ বিবেচনা নকৰে তেন্তে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি হ'লেও আমাৰ গণতান্ত্ৰিক অধিকাৰ আমি অক্ষুণ্ণ ৰাখিবলৈ সংগ্ৰাম পৰিষদ আমি সদায় বাধ্যপৰিকৰ গতিকে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আকৌ আহ্বান জনাইছোঁ আপুনি কেৱল অসমৰ হিন্দু সমাজৰ হওক বা বেলেগ সমাজৰ কাৰণে আপুনি মুখ্যমন্ত্ৰী নহয় অসমত বসবাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী যদি আপুনি আমাৰ মুছলমান সমাজক যদি তেহা নজৰ আপুনি চাই তেনেহ'লে অসমৰ অসমৰ মুখ্যমন্ত্ৰীৰ গাদীখন আপোনাৰ চিৰস্থায়ী নহয় এদিন হ'লেও এই গদিখন যাব গতিকে আপুনি আমাৰ যিটো 1935 এক্ট এইটো পুনৰ বাহাল ৰাখক আৰু কাজিৰ জৰিয়তে যিটো আমাৰ মুছলমান সমাজৰ বিবাহ পুঞ্জীয়ন আৰু বিবাহ বিচ্ছেদ আইনটো যেনেদৰে চলি আছে এইটো বাহাল ৰাখক কাৰণ ইয়াৰ মাজতো যিটো বিবাহ বিচ্ছেদ আৰু বিবাহ পুঞ্জীয়ন যিখিনি কাম কাজিৰ জৰিয়তে চলি আছে অন্তত ইয়াত কিছুমান মানুহতো আপোনাৰ সংস্থাপন হৈ তেওঁলোকে কাম কৰিব পাৰি আছে এইখিনি মানে আপোনাৰ কিয় হিংসা আমি মুছলমান সমাজ কিবা অসমৰ নহয় নেকি আমি অবিভক্ত ভাৰতৰ মানুহ আৰু আমাৰ এই মানুহখিনিক আপোনালোকে যদি বেয়া নজৰে চাই তেনেহ'লে আমাৰো আঘাত লাগে আমি জীৱনে মৰণে আমি অসমীয়া আৰু আমি অসমীয়া সমাজৰ লগত প্ৰত্যেকটো অসমীয়া সমাজ হিন্দু সমাজৰ লগত আমি চলা মানুহ গতিকে আমাক আপোনালোকে বেয়া নজৰে নেচাব অসমৰ মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ আপুনি যি এক্ট 1935 আপুনি বাতিল কৰিব চেষ্টা কৰিছে এইটো আপুনি বাহাল ৰাখিবলৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আমি নগাঁও জিলা সমিতিৰ তৰফৰ পৰা আমি আহ্বান জনালোঁ সৰ্বভাৰতীয় এটি পুৰণি আইন 1935 চনত সৰ্বভাৰতীয় যিটো এক্ট সেই এক্ট মতে কাজীসকলে মুছলমান বিবাহ পঞ্জীয়ন কৰি আৰু আমাৰ যিটো সামাজিক ব্যৱস্থা এইমতে আমাৰ সমাজখন সৰ্বভাৰতীয় হিচাপে মুছলমানসকলে চলি আছে কোনো ধৰণৰ ভেদভাৱ নাই কোনো অসুবিধা নাই হঠাৎকৈ এই বিজেপি চৰকাৰ অহাৰ পিছত বিশেষকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ বিশেষকৈ সংখ্যালঘু সমাজৰ যিখিনি মৌলিক অধিকাৰ বিভিন্ন ক্ষেত্ৰত মৌলিক অধিকাৰ খৰ্ব কৰি আহিছে তাৰ উপৰিও এই যে আমাৰ মুছলমান যিটো এক্ট বিবাহ বিচ্ছেদ আৰু পঞ্জীয়ন এই পঞ্জীয়নটো তেওঁলোকে হেৰি কৰক কোনো ধৰণৰ বিভিন্ন ধৰণৰ উন্নত কৰক প্ৰক্ৰিয়াটো বেলেগ কৰক কোনো আপত্তি নাছিল কিন্তু এই এক্টটো বন্ধ কৰি তেওঁলোকে কি কৰিব বিচাৰি আছে আমি নাজানো যে কোনো পৰ্যায় মুছলমান সমাজে এইটো নামানে তাৰ লগতে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে বা বিভিন্ন জাতীয় দল সংগঠনে এই কথাটো আমাৰ সহ্য হোৱা নাই গতিকে আমি আজি সদৌ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে গোটেই অসমত বিভিন্ন জিলাতি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি জিলা আয়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ দি আমি কথাখিনি বুজাবলৈ আমি চেষ্টা কৰিছোঁ আশা কৰোঁ যে যিটো পুৰণি আইন 1935 চনৰ এই আইন মতে যেনেদৰে চলি আছে তেনেদৰেই চলক কোনো ধৰণৰ আপত্তি নাই আজি কাজীসকলক কি ধৰণৰ কি পদ্ধতিৰে তেওঁলোকৰ নিয়ম নীতি নতুনকৈ দিয়ক তাত কোনো আমাৰ আপত্তি নাই কিন্তু হঠাৎকৈ কোনো এটা পুৰণি আইন বা এটা মুছলমান সমাজৰ এটা শান্তি সম্প্ৰীতি এটা প্ৰক্ৰিয়া হঠাৎকৈ বন্ধ কৰি দিয়া যিটো আপোনাৰ কথা বতৰা এই কথাটো সমাজে মানি ল'ব পৰা নাই গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি অসমত আমাক জীয়াই থাকিব দিয়ক অন্তত বিশেষকৈ সংখ্যালঘু সমাজত যি ধৰণৰ আমাৰ মৌলিক অধিকাৰ বিভিন্ন ক্ষেত্ৰত আপুনি বঞ্চিত কৰিব ওলাইছে এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছোঁ আৰু যদি এই আইনটো লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল প্ৰায় 30টাৰ ওপৰত ৰাজ্য আছে কোনো ৰাজ্যত কোনো ধৰণৰ অসুবিধা নাই কেৱল আমাৰ অসমতেই এই আইনটো লৈ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া তাৰ মানে আমাৰ অসমত চাগে আমাৰ সংখ্যালঘু সমাজ বা মুছলমানৰ কোনো ধৰণৰ নিৰাপত্তা নাই নেকি আমি কিয় অন্যায় কৰিছোঁ যে আজি বিভিন্ন অন্যায় অত্যাচাৰ বিভিন্ন ধৰণৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ পিছত এতিয়া আমাৰ বিবাহ বিচ্ছেদ বা পঞ্জীয়ন ইয়াত লৈ লাগিছে আমি দেখিছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোনোবা মানুহে বেয়া পাতিব কোনোবা মানুহে ঘৰত কি খাব কি পিন্ধিব যিটো তেওঁলোকৰ মৌলিক অধিকাৰ এই মৌলিক অধিকাৰত তেখেতে হাত দিছে গতিকে আমি দেখিছোঁ অধপদস্থ যোৱাত মুখ্যমন্ত্ৰী আমি বহুত দেখিছোঁ যেতিয়া এটা হেৰি হয় অন্তিম সময় ৰাজনৈতিকভাৱে একদম নিশেষ হোৱাৰ যিটো অন্তিম সময় আৰু সেই সময়ত আমি দেখিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো শান্তি সম্প্ৰীতি অটুট ৰখাৰ স্বাৰ্থত তেওঁলোকে মাত নামাতি বিভিন্ন ধৰণৰ এনেকুৱা কথা কৈ সমাজখন বিনষ্ট কৰিবলৈ বিভিন্ন ক্ষেত্ৰত চেষ্টা অব্যাহত ৰাখে আৰু তেনেকুৱাই মুখ্যমন্ত্ৰী কোনোদিন কোনো ৰাজ্যত এতিয়ালৈকে টিকি থাকিব পৰা নাই ৰাজনীতিৰ পৰা বিভিন্ন প্ৰকাৰে আমি দেখিছোঁ একেবাৰে নিমাত হৈ গৈছে
গতিকে পুনৰ বিবেচনা কৰিবলৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এনেধৰণৰ কোনো এইবিলাক কথা কৈ আমাৰ শান্তি সম্প্ৰীতি যিটো হিন্দু মুছলমানৰ মাজত একত্ৰিত